নমস্কাৰ। দেশৰ কোটি কোটি মানুহৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে বৃহৎ ঘোষণা কৰিছে। মই সবিশেষ জনাই আছোঁ, সেয়েহে ভিডিঅ'টোত এতিয়া এটা লাইক কৰি দিয়ক। আজিৰ প্ৰথমটো খবৰ, NRCত বায়োমেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। যিসকলৰ বায়োমেট্ৰিক বন্ধ হৈ আছে তেওঁলোকলৈ শীঘ্ৰে আহিব ভাল খবৰ। শীঘ্ৰে এইসকল লোকৰ বাবে উলিওৱা হ'ব সমাধানৰ সূত্ৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা। NRCত নাম নথকা খিলঞ্জীয়া লোকে শীঘ্ৰে পাব আধাৰ কাৰ্ড। কি কাৰণত আধাৰ কাৰ্ড ব্লক হৈ আছে সেই সন্দৰ্ভতো ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। ভাৰত চৰকাৰৰ সৈতে এই সন্দৰ্ভত আলোচনা মিলিত হ'ব ৰাজ্য চৰকাৰ। এই পৰ্যন্ত 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ আছে বুলি মন্তব্য প্ৰকাশ। 9 লাখৰ ভিতৰত আছে বহুত থলুৱা অসমীয়া মানুহ। NRCত চলি থকাৰ মাজতে আধাৰৰ বাবে কৰা হৈছিল এই আবেদন। সেই সময়ত আধাৰ আৰু NRC কেন্দ্ৰ একেই থকাৰ বাবে সৃষ্টি হৈছিল সমস্যা। NRCত বায়োমেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। হয়, সেয়েহে আপোনালোকে কি কৰক, আপোনাৰ যি DC অফিচ আছে সেই অফিচত গৈ আপুনি এপ্লিকেশ্যনৰ সৈতে উপযুক্ত নথিসমূহ লৈ আপুনি জমা কৰক। নিশ্চয় আপোনাৰ এইসমূহ কিন্তু সমাধান হৈ যাব। পৰৱৰ্তী খবৰ, হঠাৎ জিঅ' এয়াৰটেল এৰিছে বহু লোকে। BSNLৰ চিম ল'বলৈ গ্ৰাহকৰ হেতুৱা পৰা লাগিছে। 15টাকৈ প্লেনত বাম্পাৰ অফাৰ দিছে BSNLে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে মোবাইল টাৱাৰ বহুওৱা হ'ব BSNLৰ। সমগ্ৰ ৰাজ্যতে 3,000 মোবাইল টাৱাৰ বহুওৱা হ'ব BSNL কৰ্তৃপক্ষই। সৰুপথাৰত চেতিয়া গাঁৱৰ ৰাইজে লাভ কৰিছে BSNL প্ৰথমটো 5G। সৰ্বমুঠ 115টা BSNL মোবাইল টাৱাৰ নিৰ্মাণ হৈছে অসম নাগালেণ্ড সীমান্তত। প্ৰকাশ পালে প্ৰধানমন্ত্ৰীৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ তালিকা। হয়, পৰৱৰ্তী খবৰটো হৈছে ভাল খবৰ যে মুহূৰ্তৰ ভিতৰতে আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম আছেনে নাই। যদি আপুনি আবেদন কৰিছিলে তেন্তে শীঘ্ৰেই তালিকাত চাই লওক আপোনাৰ নাম। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে ঘৰ লাভ কৰা হিতাধিকাৰীৰ তালিকাত কিদৰে চাব আপোনাৰ নাম সবিশেষ মই জনাই আছোঁ। প্ৰথমে আপুনি গুগলত গৈ pmayg.nic.in আপুনি চাৰ্চ কৰিব লাগিব। ইয়াৰ পিছতে হোম পেজত গৈ তলত থকা অফিচিয়েল ৱেবছাইটটোত যাব লাগিব। ইয়াৰ পিছতে ষ্টেক হোল্ডাৰ অপশ্যনত ক্লিক কৰিব লাগিব, অৰ্থাৎ ষ্টেক হোল্ডাৰ পাব। এই অপশ্যনত ক্লিক কৰাৰ পিছতে বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰিব লাগিব আপোনাৰ। এই অপশ্যনত ক্লিক কৰাৰ পিছতে বেনিফিচিয়াৰী অপশ্যনত যেতিয়া ক্লিক কৰিব তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব, যাতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া থাকে। যদিহে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই তেনেহ'লে নতুনকৈ কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। একেবাৰে শেষত আপোনাৰ ৰাজ্য, জিলা, ব্লক, পঞ্চায়ত BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতে ওলাব আপোনাৰ নাম। যদি আপুনি চাব বিচাৰিছে আপোনাৰ নাম শীঘ্ৰেই চাই লওক। যদি আপোনাৰ এতিয়াও তালিকাত নাম অহা নাই তেন্তে শীঘ্ৰেই কৰিব পাৰিব আবেদন। ইয়াৰ বাবে আপোনাক লাগিব 10বিধ নথি। চাই লওক কি কি লাগিব। আধাৰ, পেন কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, ঠিকনা, ৰেচন কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, ভোটাৰ ID আৰু পাছপোৰ্ট সাইজৰ ফটো। এইসমূহ নথিৰ সৈতে আপুনি কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰ, ৰাজ্যত 3 কোটি গছপুলি ৰোপণৰ আকৌ নতুন সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। গছপুলি ৰোপণ 1 তাৰিখৰ পৰা 15 আগষ্টৰ ভিতৰত আপুনি অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰিব লাগিব। হয়, যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা নাই এতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখক।